আচ্ছা মই মাইছিলোঁ আনন্দ কৈছিলে টাইম আছে মানে কি নিউজটোতে কাটি কাটি অকণ লগাই দিয়া সভাপতি মহোদয় লগতে মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী লগতে অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আমাৰ মেইন থিমটো আছিলে যে আমি 52টা সপ্তাহত 52খন অসমৰ 52খন 232 নম্বৰ জগদুৱাৰ প্ৰাথমিক বিদ্যালয় আজি আমি যি CSR প্ৰজেক্টৰ থ্ৰুৱেদি আমি এখন শিশু উদ্যান আজি মুকলি কৰিছোঁ এইটো হৈছে আমাৰ 2025-26 বৰ্ষৰ CSR প্ৰজেক্টৰ আমাৰ 3 নম্বৰ স্কুল যোৱা বছৰো আমি এনেকুৱা এটা প্ৰজেক্ট হাতত লৈছিলোঁ যে 52টা সপ্তাহত 52খন স্কুলত আমি এনে শিশু উদ্যান উপহাৰ দিম এই লক্ষ্যত আমি ইতিমধ্যে উপনীত হ'লোঁ আমি অসমৰ বিভিন্নখন জেগাত বিভিন্নখন স্কুলত আমি এনে শিশু উদ্যান উপহাৰ দিলোঁ RD মটৰ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা এনেকুৱা বিভিন্ন ধৰণৰ সামাজিক কৰ্ম আগতেও কৰি থকা হৈছে যেনেকৈ ধৰি লওক কিছুমান স্কুলত আমি খোৱা পানীৰ ব্যৱস্থা কৰি দিছোঁ কিছুমান স্কুলত খোৱা পানীৰ অলপ প্ৰব্লেম থাকে কিছুমান স্কুলত আমি ডেস্ক বেঞ্চ আমি যোগান ধৰিছোঁ এনেধৰণৰ কিছুমান সামাজিক কাৰ্যক্ৰমণিকা আমি RD মটৰ্ছৰ ফালৰ পৰা বিগত বছৰত আৰু এতিয়াও বৰ্তমান আমি হাতত লৈ আছোঁ আৰু কৰি গৈ আছোঁ আৰু কৰি গৈ থাকিম তেওঁলোকে যি কণ শিশুসকলৰ কাৰণে তেওঁলোকৰ সকলো প্ৰকাৰৰ উন্নতিৰ কাৰণে যি মহৎ কাৰ্য আগুৱাই নি আছে সেই কাৰ্যৰ আওতালৈ আনি আমাৰ বিদ্যালয়ৰ শিশুসকলৰ বাবে যি এখনি শিশু উদ্যান আমাক আগবঢ়াইছে তাৰ বাবে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ এই যাত্ৰা সুদূৰ ভৱিষ্যতলৈ পূৰ্ণদমে আগুৱাই যাওক তাৰে কল্যাণ কামনা কৰি আৰু কৰিছোঁ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা